হে গাইছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি হ'ব 24 ঘণ্টা চেলেঞ্জ গছৰ ওপৰত। গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাই লওক, এইটো হৈছে গছৰ ওপৰত থকা ঘৰটো। বহুত দিন মানে এনেকেই পৰি আছে, মোৰ ভাগৰ নিজৰে বেয়া লাগিছে আৰু সেইটো কাৰণে 24 ঘণ্টা চেলেঞ্জটো কৰি দিওঁগৈ। এইফালে এইবোৰ চাব পাৰে, এইবোৰ মানে চব এতিয়া গছৰ ওপৰত উঠাব লাগিব। আৰু আজি খাম মানে কঁঠাল আৰু কিবা কিবি আছে বাৰু। প্ৰথমতে কঁঠালটো দেখুৱাই দিছোঁ। এই কঁঠালটো ওপৰলৈ উঠোৱা মানেই মূৰ নষ্ট হোৱা। এতিয়া কিবাকৈ মানে উঠাওঁ আৰু খালি উঠালে ছিগি নাথাকিলেই হয়। এইবোৰ চব উঠাব লাগিব এতিয়া, তেতিয়াহে চেলেঞ্জটো হ'ব গছৰ ওপৰত আৰামছেনে, নহ'বা কি হ'বগৈ ঠিকান নাই আৰু। এতিয়া উঠাই লওঁ। কঁঠাল মানে বান্ধি ল'লোঁ, চাব পাৰে উঠিলেই হয় আৰু এইফালে ৰছী এডাল হাতত লৈছোঁ। এইবোৰ এতিয়া চব হাতত লৈ পেলাই নি উঠি যাব লাগিব কিবাকৈ। মই গছৰ ওপৰতহে আপোনালোকক দেখুৱাই আছোঁগৈ আৰু যদি ভিডিঅ' বনাই যাওঁ নহয়, মই মানুহটো নিজে লুটি খাই পৰিম। উঠি আহিলোঁ কিবা কেনে গছৰ ওপৰত, আৰু কি ক'ম আৰু মোৰ চোৰ ঘূৰাই গৈছেগৈ। বহুত দিনৰ মূৰত মানে গছৰ ওপৰত উঠিছোঁ। এতিয়া এই পাতিখন পাৰি লওঁ, আৰু বৰষুণ যদি দিয়ে নহয় এই পাতিখনেই ওপৰত দি দিম। চাই লওক, ইয়াত লগাই দিম। সেইবোৰ আইডিয়া লাগিব। এখন পাতিয়ে মানে দুটা কাম হৈ যাব, আৰু ইয়াত সিমান বস্তু উঠাই থাকিব নোৱাৰে। এতিয়া এনেকেই থাকক, এতিয়া কঁঠালটো উঠাই লওঁ। সেইফালে চাওক, এতিয়া 24 ঘণ্টা চেলেঞ্জ আৰম্ভ হৈ গ'ল। এতিয়াহে পূৰা পাই খাই গৈছেগৈ দেই। চাই লওক, ঘাম পানী গোটেই টুপুৰ টাপাৰ পৰি আছে। আৰু আজি কি আছে দেখিছেই নহয় আৰু 24 ঘণ্টা কঁঠাল। সেইটো খালে পেট নভৰিলে আৰু কি খাব। আৰু এইফালে আৰু আছে এই পানী বটল, ষ্টেণ্ড, আৰু কিবা কিবি লাগিলে মগাই দিব লাগিব ঘৰৰ পৰা। এতিয়া উশাহ এটা ল'লে ভাল হয়নে, তাৰপিছতহে হ'ব আৰু মই থাকিব লাগিব কাইলৈলৈকে। 24 ঘণ্টা চেলেঞ্জটো সেইটো কাৰণে মানে বেয়া, বহুত আমনি লাগি যায়, মোৰ চোৰ ঘূৰাই যায়। মানে মই জংঘলত 24 ঘণ্টা চেলেঞ্জ কৰিছিলোঁ, সেইটো চেলেঞ্জ কৰি মই এদিনমান ঘৰত ৰেষ্ট লৈছোঁ, তাৰপিছতহে নেক্সট ভিডিঅ' বনাব পাৰিছোঁ। সেইটোৱে বেয়া আৰু 24 ঘণ্টাটোত। আৰু আপোনালোকে 24 ঘণ্টা চেলেঞ্জ চাই বহুত বেছি ভাল পায়, সেইটো কাৰণে বনাই আছোঁ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক, লাইক চাইক চব কৰি দিয়ক। আৰু এনেকুৱা ভিডিঅ' মই মানে নেদেখোঁৱেই অসমীয়াত বনোৱা ইমান। আৰু ওপৰৰ পৰা মানে ভিউটো কেনেকুৱা লাগে চাই লওক। এতিয়া খেতি দিন ন, চবেই নিজৰ নিজৰ কাম কৰি আছে। কিছুমানে হাল বাইছে, কিছুমানে ৰুইছে, কিছুমানে কঠীয়া তুলিছে, আৰু ছাগলীয়ে কঠীয়া খাই আছে। সেইফালে ছাগলীও কাম আছেতো। এতিয়া কঁঠাল খোৱা আৰম্ভ কৰোঁ। এই কঁঠালটো যে দেখিছে, সেই কঁঠালটো হৈছে আমাৰ ঘৰ মানে কঁঠালবোৰ কি হয়, সোনকালে লাগি সোনকালে পকি শেষেই হৈ যায়। আমাৰ ঘৰ মানে কঁঠালজোপাৰ নাম হৈছে পাত কঁঠাল। এই কঁঠাল অকল পকিলেহে খাব পাৰি, কেঁচাকৈ খাব নোৱাৰি। কেঁচাকৈ কিবা লাগিব। আৰু এইফালে চাওক, আহোঁতে মানে এইফালে দাগি লাগি গ'ল। এতিয়া এইটো ফালোঁ, আৰু ইমান মানে এঠা নাই আৰু সেইটো কাৰণে বহুত ভাল। পূৰা গোন্ধাই আছে। নিজৰ ঘৰ কঁঠাল খোৱা মজাটোৱে বেলেগ। আৰু এই বছৰ মই প্ৰথম কঁঠাল খাম। এইটো একদম সহজ আৰু মানে আমাৰ কঁঠাল খাবলৈ। এনেকৈ হেৰি কৰি দিয়ক, আৰু কঁঠালৰ ফুটা চাব, কঁঠাল দেখিলেই গম পায় কাৰ ঘৰজোপা মিঠা, কাৰ ঘৰ কেনেকুৱা। এইবোৰ তলত পেলাই দিলেও হ'ব, ওপৰত জেগা নাই মানে, দেখিছেনে? এনেকৈ কৰি দিলে মজা আছেনে ওলাই যায়, আৰু এঠা নালাগেই, এঠা নাই। চাওক, ফুটাটো দেখিলেই গম পায় এইটো হৈছে কঁঠালৰ ফুটা। একদম পূৰা লাল হৈ আছে। কঁঠালৰ বস্তু ইমান পেলনি নাযায়, এই গুটিটো খাব পাৰিম। আৰু গুটিবোৰ মজা আছেনে সিজে। আমাৰ ঘৰ কঁঠাল মই বহুতক নি খুৱাই আছোঁ। আগতে যেতিয়া মই 10ত পঢ়ি থাকোঁতে টিউশ্যন লৈছিলোঁ নহয়, ছাৰহঁতকো নি খুৱাইছোঁ। আৰু যোনে আমাৰ ঘৰ কঁঠাল খাই পায় নহয়, সি প্ৰতি বছৰে খুজি থাকিব। এই সঁচা কথা। পটককৈ খাই এডোখৰ শেষেই হৈ গ'ল। এনেকুৱা টিকলি টাকলা বহুত ফুটা থাকে।
লোকে গছৰ পৰা কঁঠাল নমাই তলত খায় আৰু মই তলৰ পৰা কঁঠাল উঠাই গছৰ ওপৰত খাওঁ। মোৰ ভাগৰ মানে চিন্তাবোৰ অলপ উল্টা। চাই লওক আঠা নাই। এই ডাক কাগজত মানে হাতখন মোহাৰি হাত চফা কৰি ল'ব পাৰে। বহুত খাই দিলোঁ। এতিয়া এইবোৰ ইয়াত থৈ দিওঁ লগাই পেলাই আনি গুটি এনেকৈ থৈ দিলেও হৈ যাব। মজা। যেতিয়াই মানে ভোক লাগে তেতিয়াই খাই থাকিম কঁঠাল। আৰু হাত চাই লওক ইয়াত মোহাৰিব পাৰে আৰু আঠা চাওক অলপো নাই। অকণমান মানে পানী ছিটাই দিলেই বা ক'ৰবাত মোহাৰি দিলেই হাত লগালগ চফা হৈ যাব। ইয়াত একো টেনশ্যন নাই। আৰু গছৰ ওপৰত মানে ইমান আৰু চাফ চিকুণখন বজাই ৰাখিব নোৱাৰে। এনেকেই চলি যায় আমাৰ। তলত যদি কঁঠাল থৈ দিওঁ নহয় ছাগলীয়ে খাব, গৰুৱে খাব। যদি ওপৰত থৈ দিওঁ কোনে খাব? অকলেই খাবলৈ পাব। এতিয়া ইয়াত আৰামছে শুই ল'ব পাৰে। মই এনেকৈ এতিয়া শুই শুই টাইম পাছবোৰ কৰি থাকিম আৰু পূৰা তললৈ চাই থাকিম। ইয়াত যদি কেটেপা এখন লৈ থাকে নহয় কঠীয়া চাই থাকিব পাৰিব মানে কিবা কিবি পৰিলে মেলিলে। আৰু মজা সঁচাই কৈছোঁ দেই, এইবোৰে হৈছে জীৱন। ইয়াতকৈ সুখ ক'তো নাপায় আৰু। তলত গ'লে অকল টেনশ্যনে টেনশ্যন, পইচা টেনশ্যন, কিবা টেনশ্যন কিবি টেনশ্যন। ইয়াত মানে টেনশ্যন নাই, আৰামছে শুই থাকক। আৰু ৰাতি হ'বলৈ বহুত টাইম আছে। চেলেঞ্জ শেষ হ'বলৈতো আৰু ক'বই নালাগে আৰু 24 ঘণ্টাই আছে। এতিয়া ইয়ালৈ অহানো কিমান দেৰি হৈছে। আৰু ইয়াত মানে সদায় সাৱধান হ'ব লাগিব গছৰ ওপৰত। মানুহটো অলপ সিফাল সিফাল হ'লে ডাইৰেক্ট তলত, বস্তুবোৰ অলপ সিফাল সিফাল হ'লে ডাইৰেক্ট তলত। আৰু তলত পানী আছে হেৰি আছে বিচাৰি যে পাব হৈছেগৈ আৰু। মোবাইলটো চবতচাই সাৱধানে থ'ব লাগিব মানে। ইয়াত মিহি মিহিকৈ গান এটা লগাই থৈ দিয়ক, আৰামছে মানে টোপনি যাবগৈ। খালি শোৱাৰ আগতে মানুহটো কিহবাত বান্ধি ল'ব লাগিব, নহ'বা ডাইৰেক্ট তলত। একো ছেফটি গাৰ্ড নায়েই এইফালে। ইমান মানে কাষত থাকিব নোৱাৰি। এই গছৰ ওপৰৰ ঘৰটো এনেকৈ বনোৱা হৈছে নহয়, এইডোখৰ চাব পাৰে অলপ মানে সোমাই যোৱা লিখা। এইডোখৰ অকণমান ওখ টাইপৰ, যাতে সিফালে বাগৰিলে মানুহটো গম পায়। অকল যদি মই গছৰ ওপৰত 24 ঘণ্টা থকাটো ভিডিঅ' বনাই থাকোঁ নহয়, ইমান দীঘল হৈ যাব নহয়, কি ক'ম আৰু, হিষ্ট্ৰী হৈ যাব এটা। সেইটো কাৰণে মেইন মানে স্কিপবোৰহে লৈছোঁ। এতিয়া খাম তেইমেই, এইফালে চাব পাৰে। মোৰ মুখৰ আগত যদি কিবা এটা বস্তু থাকে নহয়, সেইটো কাৰণে খাওঁ লাগিয়ে থাকে। দোকানৰ বস্তুবোৰনো কেনেকৈ খাব, পিটনে খাবগৈ। আজিকালি মাল কমকৈ দিয়া হ'ল নেকি তেইমেইটো। গছ মানে গোটেইখন হিলি থাকে সিফাল সিফাল কৰিলে।
পানীটো বেছি বেছি খাব নোৱাৰি কাৰণ এইটো পানী বটল খাই 24 ঘণ্টা থাকিব লাগিব এতিয়া পানী কিমান আছে চাই লওক ইমানডোখৰ পালেগৈ ইমানকণহে আছে কিহে মানে ইয়াত চিঞৰি থাকে ঠিকান নাই ছাগলীয়ে মাতিব ৰাজহাঁহে মাতিব গৰুৱে মাতিব এনেকুৱাই আৰু গাঁৱৰ লোকেল পৰিৱেশ পেট পূৰা ভৰ্তি হৈ গ'ল এতিয়া টেনশ্যন নাই আৰু যিকোনো এটা বস্তু চাবচোন যদি আপোনাৰ বহুত মানে খাওঁ লাগি আছে নহয় যদি সেই বস্তুটো এগালমান আনি দিয়ে নহয় খাবলৈ মন নাযায় ইমান আৰু এটা বা দুটা তেনেকৈ খাবলৈ মন যাব তাৰপিছত কিবা লাগেগৈ এতিয়া মোৰ ভাগত তেনেকুৱাই হৈছে এতিয়া কঁঠাল মানে খাবলৈ মন গৈ আছিলে এটা কঁঠাল উঠাই দিলোঁ এতিয়া এইকণহে খাব পাৰিছোঁ বাকী বহুত ভোক লাগিলেহে খাম আৰু এতিয়া আকৌ ৰেচ ইয়াত অকল জিৰণিয়ে কৈ থাকিব পাৰে বহুত আৰাম ৰাতি হ'লে জিনা হাৰাম হয় আৰু বতাহ সুধি আছে বৰষুণ দিলে ধ্বংসই হৈ যাব এই পাতিখন ডাইৰেক্ট ওপৰত লগাবগৈ লাগিব শুওঁতো সদায় সাৱধান কিখন বগাই থাকে একো ঠিকান নাই আমলুৱে দি দিব মেজালিয়ে দি দিব ওখহে হৈ যাব এনেকৈ গাত শুব পাৰে আৰাম জংঘল মেন কৈছে আৰু অকলে মানে বহুত আমনি লাগি যায় কি কৰিব 24 ঘণ্টা ধেমালি নহয়তো মানে পূৰা আমনি এঠানি লাগি যায় আৰু মোবাইল নহ'লে যে আৰু থাকিব নোৱাৰে গৈ আছে এনেকৈ সময়বোৰ বহুতে হ'লেও ইয়াত যদি চকুকেইটা মুদি দিয়ে নহয় একো গমেই নাপায় ঘৰতে আছে নে ক'তে আছে খালি বহুত সাৱধানে মানে শুব লাগিব আৰু এইফালে চালক বেলি এতিয়াহে ওলাইছে এতিয়া মানে 6টামান বাজিবলৈ হ'ল আকৌ আৰু 1 ঘণ্টামানৰ পিছত ৰাতিয়ে হৈ যাব আৰু ৰাতি হোৱাৰ আগতে ভাবিছোঁ কি এইফালে চাব পাৰে কঁঠাল মানে পূৰা পেক কৰি থৈছোঁ এইটো কাৰণে পেক কৰি থৈছোঁ গোটেই পৰুৱাবোৰে এটেক কৰিছে ৰাতি হোৱাৰ আগতে যিমান পাওঁ কঁঠাল খাই লৈ বাকী চব তললৈ মানে নমাই দিওঁ নহ'বা কি হ'ব গোটেই সৰু পৰুৱাই এটেক কৰিবহি চৰাই মাতি আছে মুখৰ আগতে চৰাই মাতি আছে আকৌ চৰাইজনী এইডোখৰতে আছে ক'ৰবাত ময়ো গছৰ ওপৰত আছোঁ চৰাইজনীও গছৰ ওপৰত আছে মোক চৰাই বুলি ভাবিছে চাগে এতিয়া খাই লওঁ এইফালে চাই লওক এতিয়া বেলটো এনেকৈ গ'লেই নহয় আৰু ৰাতিয়ে হৈ যাব অলপ দেৰি পিছত যিমান পাওঁ কঁঠাল খাই কৰি মেলি আৰু চব তললৈ দি দিওঁ এইফালে চাই লওক পৰুৱা এইবোৰ পৰুৱাৰ কাৰণে মানে হেৰি কৰিবলগীয়া হৈছে এতিয়া মই এইটো ৰাতি আহাৰটো খাইছোঁ বুলি ভাবিব লাগিব খাবই লাগিব উপায় নাই নহ'বা পৰুৱা এটেক ৰাতিটো লহে সেইবোৰ নাই ন গোটেই মানে সৰু পৰুৱা ভৰিছে এইবোৰ বস্তু সেইকাৰণে বেয়া এবাৰ খোৱাৰ পিছত আৰু খাবই লাগিব নহ'বা পৰুৱাই খাবহি ছাগলী খাবহি
এতিয়া নামঘৰ দবা কোবাইছে শুনক। আৰু মোৰ ভাগৰ মানে খাই কৈ হৈ গ'ল ৰাতি খানা মানে কঁঠাল। এতিয়া এইবোৰ চব তললৈ নমাই দিওঁ মানে কঁঠালটো, নহ'বা ইয়াত গোটেই পুৱা বগাইছে আৰু অলপ দেৰি পিছত ৰাতি হৈ যাব। চালক বেলি আৰু মোৰ চেলেঞ্জ কাইলৈ শেষ হ'ব। সেই কথাটো মানে ভাবিলেই কিবা কিবা লাগে। এতিয়া ৰাতিটো আছেই, ৰাতি হৈ গ'ল আৰু এতিয়া কটাব লাগে আমি ৰাতিটো, আৰু কাইলৈ দিনটো আছেই। ইমান দিন ৰাত মেহনত কৰি মানে ভিডিঅ' বনাইছোঁ, আৰু যদি ছাবস্ক্ৰাইব কৰা নহয় ছাবস্ক্ৰাইবটো কৰি দিয়ক, লাইক কমেণ্ট চব কওক। আৰু এইফালে চাই লওক এটা বস্তু, চবফালে চাওক। প্ৰথমতে পূৰা ফুল এন্ধাৰ ৰাতি মানে, যদি এই চাইডে চাই নহয় বেলিৰ কালাৰ এতিয়াও আছে চাওক। আৰু আজিকালি মানে একেবাৰে ৰাতি হৈ যায় তথাপিতো বেলিৰ পোহৰ অলপ থাকেই। এতিয়া টাইমো হৈ গ'ল, আকৌ 7টামান বাজি গ'ল। দিনত যেনেকুৱা ৰাতি হ'লে সম্পূৰ্ণৰূপে পৰিৱেশটো বেলেগ হৈ যায়। না মানুহৰ মাত শুনিব নে কিবা শুনিব। দিনত ট্ৰেক্টৰ চলি থাকে, ৰাতি কোনে ট্ৰেক্টৰ চলাব। এইফালে ONGC লাইট জ্বলি আছে চাওক। এইফালৰ পৰা মানে ইমান পোহৰটো নাহে, এই চাইডৰ পৰা আহে অলপ। ৰাতি হ'লেও এডোখৰত পোহৰ হৈ থাকে, ইমান টেনশ্যন নাই বাৰু। এতিয়া চৰাই চিৰিকটিবোৰে মাতি আছে আৰু বহুত বেছি টোপনি ধৰিছে। টোপনি ধৰিলেও ইয়াত শুব নোৱাৰে, টোপনি ক্ষতিটো হ'বই আৰু উপায় নাই। সেইবুলি চাই লওক। আৰু খাবলৈও আমাৰ হাতত এতিয়া একো নাই, চব মানে দিনতে খায়ে থৈ দিছোঁ। পেট পূৰা ভৰি আছে, একো টেনশ্যন নাই। কঁঠাল খাই থৈ দিছোঁ। এতিয়া পানী অলপকৈ খাই লওঁ। আৰু পানী বটলত মানে ৰছী লগাই থৈছোঁ যাতে তলত পৰি নাযায়। ইয়াত মানে চব বস্তু সাৱধানে থ'ব লাগিব। অলপ ইফাল সিফাল হ'লে ডাইৰেক্ট তলত, আৰু তলত পৰিলে ক'ত পাবগৈ। মোবাইলো বহুত সাৱধানে ধৰি পিনে আনি ভিডিঅ' বনাব লাগিব। সেইটো এতিয়া বান্ধি দিম ইয়াত। পানী বটলৰ ৰছী আমি লগাওঁ, আমাৰ ফালে এনেকুৱাই। যদি ৰছী নলগাওঁ নহয় লুটি খাই পৰিব। ৰছী লগাই দিলোঁ, এতিয়া টেনশ্যন নাই। আৰু পানী কিমান আছে চাই লওক। এইখন পানীয়ে কাইলৈলৈকে খাব লাগিব। বটলো ইমান টান নহয়। অলপ অলপ পানী খাব লাগিব। এতিয়া আমলৈ, মেজালি, সাপ, পৰুৱা এইবোৰৰ লগতে থাকিব লাগিব। এইবোৰ চাই লওক কি কি আছে। এটা ক'বই নালাগে, পূৰা গপ গপনি মাৰিছে। বৰষুণ নিদিলে হয়, বৰষুণ দিলে চব মানে চফা হৈ যাব। এইফালে মানে বেছিকৈ গঠিব নোৱাৰি, এইফালে একোডালেই নাই। এডাল ইয়াত এনেকৈ ভৰাই থাকিব লাগিব। যদি শুওঁ নহয়, শোৱা ষ্টাইলটো হ'ব মানে এই ভৰিটো দেখিছে নহয়, এই ভৰিটো এনেকৈ ৰছী লগত এনেকৈ থৈ দিব লাগিব, নহ'বা তলত হৈ পৰিব। এনেকুৱাকৈ শুব লাগিব নহয় যাতে মানুহটো তলত ইমান জল্দি লুটি খাই নপৰে। এনেকৈ ইয়াত শুব পাৰে। এনেকৈ শুই দিলে বহুত ভাল লাগে, কিন্তু ৰাতি হ'লে এটা ভয় সোমাই থাকে, কি সাপ চাপ আহিব পাৰে ন। এনেকৈ থাকিলে পূৰা টাইট তেনেকুৱা ফিলটো আহি যায়। এনেকৈ ওপৰলৈ চাই থাকে, গোটেই তৰা চৰা ওলাই থাকে যে। অলপ পৰুৱা আৰু এইজনী যদি কামোৰ নহয় ফুলি যাব গোটেইখন। ইয়াত বহুত কিবা কিবি আহি থাকে, শুবলৈ শান্তি নাপায় ইয়াত। ৰাতি হ'লে একোডাল দেখিয়ে নাপায়, অকল মোৰ চেহেৰাটোহে দেখি পাব। গছৰ ওপৰত আছোঁ বুলি তেতিয়াহে মানে গম পাব, যেতিয়া মই গছৰ পাতবোৰ দেখুৱাই দিম এনেকৈ কৰি। নহ'বা ইমান পাত্তাই নাপায় ক'তনো আছোঁ কিনো কথা। ওপৰলৈ চাওক, তললৈ চাওক, ছাইডলৈ চাওক। আৰু ৰাতি হ'লে যিহেতু মানে এইটো ছাইডে একো দেখিয়ে নাপায়, চব এন্ধাৰ হৈ যায় নহয়। সেইটো কাৰণে এনেকুৱা লাগে নহয় তলত আছোঁ নেকি, মানে বেছিকৈ ইফালে সিফালে তলত আৰু ফিউচাৰ নাইকিয়া হৈ থাকিব। হাত ভৰি ভাগি হস্পিটেলত চিতলাং খাই পৰি থাকিব। মন ওলালে হয়, এতিয়ালৈকে এজনী মহেও
ডিষ্টাৰ্ব দিয়া নাই। যদি তলত হয় নহয় মহ গোটেই কুকুৰাই থাকিলে তেনে ইমান ওপৰলৈকে মহ আহিব নোৱাৰে। এনেকৈ মানে টাইমবোৰ পাছ কৰি থাকিব লাগিব। ইয়াত এইফালে সূৰ্যটো চাই মাতি আছে, তলত গোটেই বেঙে মাতি আছে। বৰষুণ আনিবলৈ সিহঁতিও চেষ্টা কৰি আছে মানে তলৰ বেংবোৰে। ইমাৰ্জেঞ্চিত লাইট আছে আৰু লাইট মানে আজিকালি মোৰ ভাগৰ সোমাই থাকে যে উঠনিও নানো। এইফালে চাওক লাইট লাগিবই, লাইট নহ'লে চফা হৈ যাব। এনেকৈ এতিয়া বস্তুবোৰ চাব পাৰিব। আৰু যদি কোনোবাই মোক দেখি আছে নহয় তলৰ পৰা বা ছাইডৰ পৰা ভাবিছে কি কৰি আছে গছৰ ওপৰত, তো পাগলেই হ'ল নেকি বুলিব। আৰু এই লাইটটোৱে মানে বহুত পোহৰ কৰি থৈ দিয়ে আকৌ। এনেকৈ যদি লাইট বা কিবা বস্তু এটা জ্বলি থাকে নহয় ইমান মানে ভয় চয় নালাগে, কোনোবা এটা থকা লিখা লাগে। যদি একোডাল নজ্বলে নহয় চবফালে এন্ধাৰ হৈ থাকে নহয় বহুত কিবা লাগে। এতিয়াৰ পৰা যদি লাইট জ্বলাই থাকোঁ নহয় বেটেৰী শেষ হৈ যাব। বতাহ এজাকো দিয়া নাই। ইমান ওপৰত আছোঁ আৰু কিমান ওপৰলৈ যাম আৰু ওপৰৰ পৰা যদি মানে পথাৰলৈ চাই নহয়, যিহেতু ONGCৰ লাইটবোৰ পানীত পৰি আছে, পূৰা ব্ৰহ্মপুত্ৰ পাৰত থকা লিখা লাগে। গোটেই মানে বগা হৈ জিলিকি থাকে পানীয়ে। মোবাইলত এইটো ফ'কাছ নহয় কিন্তু পূৰা মানে জিলিকি থাকে আকৌ। চবফালে চাই থাকিব লাগিব। কিবা কিবি আহিছে নেকি? বা দিগদাৰ আছে। এনেকেই টাইম পাছ কৰি থাকিব লাগিব ইয়াত, তাৰ বাহিৰে কি কৰিব। উঠি দিওঁ, উঠি পিনে আনি এনেকৈ লাইটটো জোকাই থাকোঁ। তেতিয়া ভাবিব সেইটো মৰিবলৈ উঠিছে নেকি, বচাংগে ইয়াত। ৱাও, উঠিলেও বৰ বেলেগ লাগে কিন্তু। পূৰা মানে নিজান এটা পৰিৱেশ। ৰাতি দিন দুইটা বস্তু বেলেগ বেলেগ। দিনত পৰিৱেশটো বেলেগ, ৰাতি হ'লে বেলেগ। ৰাতি হ'লে সম্পূৰ্ণকৈ বেলেগ হৈ যায়। সম্পূৰ্ণ মানে সম্পূৰ্ণই আৰু ওপৰত একোডাল নাই আমাৰ, অকল ডাঠ কাষ এডোখৰহে লাগি আছে। এইফালৰ পৰা যদি সাপ এটা বগাই আহে বাহুবলীয়ে বনি যাব। এইফালে চাওক আমলৈ। এইটো হৈছে সৰু সৰু পৰুৱা গৈ আছে। আৰু কি বা দেখিবলৈ পাওঁ মানে শুবলৈ অসুবিধা এটা হয়, ইমানো আৰামছেনে ইয়াত শুবলৈ নেপায়। যদি এই পাতিখন এনেকৈ আনে নহয় চাব পাৰে, এই তলবোৰ মানে ফিনিচিং নাই, দেখিছেনে? গোটেইখন উখোৱা মোখোৱা। যদি পাতিখন নাথাকে আৰু থাকিব নোৱাৰে, আৰু এনেকৈ বহিও থাকিব নোৱাৰে। এতিয়া পাতিখন বহুত ডাঠকৈ পাই থৈছোঁ দেখি ইমান মানে ফিল নহয়। এনেকৈ হেৰি কৰি থাকিব পাৰে ইয়াত। আৰু মই যদি মানুহটো মানে অলপ ইফালে সিফালে হিলি দিওঁ নহয়, গোটেই গছজোপা হিলি যায়। আৰু মোতকৈ ওপৰত সূৰ্যটোৱে চিঞৰি ফুৰিছে মানে, গোটেই সূৰ্যটোৱে মাতি ফুৰিছে। বহুত বেছি টোপনিও ধৰিছে। টোপনি ধৰিলেও উপায় নাই। আৰু ইয়াত মানে DJ পাৰ্টি কৰিব পাৰে। গান লগাই দিব লাগে ৰাতি পুৰা, বক্স এটা আনি ডাঙৰ। এনেকৈ লাইটটো তেতিয়া মানে আৰু পোহৰ হৈ থাকিব। এইটো হৈছে ৰাতি ফিল্ড। আৰু এইবোৰ মানে লাইট হওক কিবা হওক বহুত সাৱধানে ধৰি থৈ দিব লাগিব, নহবা ডাইৰেক্ট তলত। সেইটো কাৰণে য'তে ত'তে লগাব মানে নোৱাৰি। সেইফালে এজনী পৰুৱা
এতিয়া বগাই বগাই গৈছিলে চাওক। ইয়াত থাকিলে গছৰ ওপৰ ঘৰত একো মানে চিন্তা নাহে। তলত থাকিলে যিমান চিন্তা আহি থাকে নহয়, পইচা পাতি কথা কিবা কিবি বহুত চিন্তা আহে ন মূৰত। আৰু ইয়াত থাকিলে এটাই চিন্তা আহে নহয়, কেনেকৈ সুৰক্ষিতভাৱে ইয়াত মানে থাকিব পাৰোঁ, একোৱে নকমোৱাকৈ। ইয়াত বহুত সাপ চাপ কিবা কিবি পৰুৱা পোক পতংগ ওলায় ন, এইবোৰৰ পৰা কেনেকৈ মানে বাচি থাকিব পাৰোঁ, এইবোৰ কথাই ইয়াত চিন্তা আহে। কেনেকৈ জি থাকিব পাৰোঁ। এই হৈ আছে জীৱন। এই ৰছীডাল যদি ছিগি থাকে নহয়, গোটেই গছৰ ওপৰত থকা ঘৰটোৱে তলত গৈ পৰিবগৈ। এই ৰছীডালো মানে বহুত ছেভ কৰি থৈছে। এই ৰছীডাল ছিগি থাকিলে কি হ'ব, গোটেই হাউলি যাব। হাউলি গ'লে মই বহি থকা মানুহটো তলত পৰিমগৈ। আৰু ৰছীও বহুত মজবুত। গছ পূৰা হিলি গৈছে। ইয়াত মানে পূৰা আমনি এঠানি লাগি গৈছে আৰু মোৰ ভাগত টোপনি ক্ষতি কৰা অভ্যাস আছে। মই আগতে গাড়ীত যেতিয়া মানে আছিলোঁ, তেতিয়া 1টা 2টা 3টা 4টা পোহৰি হৈ যায় বুলি ক'ব পাৰি আৰু। অলপ মানুহে শুবলৈ পাওঁ। সেইটো কাৰণে ইমান মানে মোৰ টোপনি ক্ষতিক লৈ টেনশ্যন নাই। কিন্তু মানুহে মানে টোপনি ক্ষতি ইমান কৰিব নালাগে। টোপনি ক্ষতি কৰিলে বহুত কিবা কিবি বেমাৰ হয় আকৌ মানুহৰ। এতিয়া এইটো ভিডিঅ' বনাই পেলাই আনি মই ৰখিব লাগিব এদিন দুদিনমান, তাৰপিছতহে নেক্সট ভিডিঅ'টো বনাব পাৰিম চেলেঞ্জৰ। ইমানকৈ টোপনি ক্ষতি কৰিব নোৱাৰি ন। পূৰা ডাউক চাই মাতি আছে হয় সিখন হেৰিয়ত গাঁৱত। টোপনি ধৰিলে এনেকৈ শুই ল'লে হয় আৰু যদি মই এনেকেই ভিডিঅ' বনাই থাকোঁ নহয়, ইমান দীঘল হৈ যাব নহয় ভিডিঅ' চাইজটো, মানুহৰ চায়ে আমনি লাগিব। ৰাতিপুৱাই গ'ল আৰু ৰাতিপুৱাই মানে ট্ৰেক্টৰ মাত, পথাৰত দেখিব ৰোৱনী, চবেই ৰুই আছে, চবেই মানে এতিয়া নিজৰ নিজৰ কাম কৰি আছে। আৰু ৰাতিপুৱাই ৰ'দটো ওলাব ল'লেই মানে এমটো পূৰা গৰম উঠিছে। এতিয়া মুখখন ধুই লওঁ, মুখখন ধুই ল'লেহে ফ্ৰেছ লাগে। আৰু পানী বটল পূৰা মানে এনেকৈ বন্ধা আছে। আৰু আমাৰ চেলেঞ্জ শেষ হ'বলৈ বহুত টাইম আছে। পানী ইমানকণহে আছেগৈ আৰু। বহুত আমনি এঠানি লাগি গৈছে সঁচাকৈ দেই একদম। আৰু ইয়াত মানে থাকিবলৈ মন যোৱা নাই আৰু। থাকিবলৈ মন নগ'লেও থাকিম, ইমান সময় থাকিলোঁ আৰু কেইঘণ্টামানৰ পিছত চেলেঞ্জেই শেষ হ'বগৈ আৰু। এই কেইঘণ্টা থাকি দিম আৰু। এতিয়া খাবলৈ একো নাই, কালি যি কঁঠাল খাইছিলোঁ কঁঠালো নাই। পৰুৱা বহুত আহে দেখি কঁঠালো নমাই দিবলগীয়া হ'ল। এইটো হৈছে পৰিৱেশ ৰাতিপুৱা, চাই লওক। ৰুই আছে একদম।
এতিয়া আকৌ শুবলৈহে মন গৈছে আৰু বহুত টোপনি ক্ষতি হৈ আছে চকুটো চাওক বতাহটো দিলে বহুত মানে মনটো ভাল লাগি যায় পুৰা মিহি মিহিকৈ দিয়ে এতিয়া অলপ অলপ বতাহটো দি আছে এতিয়া চাওক গছ পুৰা হিলি আছে আৰু ৰাতিপুৱা এক্সাৰচাইজ ইয়াত কৰিব পাৰে এনেকৈ উঠি যেন তেনি গৈ এতিয়া এইজোপাত মানে খাবলৈও একো নাই তেতেলী আছিলে আগতে এতিয়া তেতেলীও মানে অৱস্থাটো কেনেকুৱা হ'ল চাই লওক শুকাই খিনাই শেষ নেখায় নবই মানে আৰু ৰাতিপুৱা সময়ত মানে বেছিকৈ ইলিক পিলিক কৰি থাকিব নোৱাৰে তলতে পৰিবগৈ ৰাতিপুৱা উঠাৰ পিছত বৰ বেলেগ বেলেগ লাগে আকৌ অলপ দেৰি সময় অকণমান দেৰি মানে হেৰি বহি কৰি ল'লেহে ভাল লাগে ডাইৰেক্ট মানে উঠিবই মন নাযায় বহুত এক্সাৰচাইজ আছে আৰুকে ৰাতি ইয়াত বৰষুণ নিদিলে সেই বৰষুণ দিয়া হ'লে চব ধ্বংস হ'লহেঁতেন এই বহি থকা পাতিখনো ওপৰত দি দিবলগীয়া হ'লহেঁতেন ওপৰত একোডাল নায়েই ন আৰু বহুত সময় আছে চেলেঞ্জ শেষ হ'বলৈ এতিয়া শুই বহি কিবা কিবি কৰি টাইম পাছ কৰি আৰু থাকোঁ আৰু যেন তেন মোৰ মানে অকল এনেকৈ শুইয়ে থাকিবলৈ মন যায় ফাইনেলি 24 ঘণ্টীয়া চেলেঞ্জ গছৰ ওপৰত কমপ্লিট হৈ গ'ল এতিয়া মানে কথা ক'বলৈ শক্তি নাইকিয়া হৈ গৈছে আৰু এই ভিডিঅ' ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই টাটা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক বাই বাই